নমস্কাৰ বন্ধুসকল, মোৰ আজিৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু মই এনেকুৱা একটা ভিডিঅ' লৈ আহিছোঁ আজি। পুৰা একদম মানুহৰ জীৱন মানে কঁপি উঠিছে এতিয়া, সেয়া দেখা পায়। আৰু আপোনালোকে চাই থাকক, মই ভিডিঅ' ক্লিকটো দি আছোঁ অকণমান পিছত। মোৰ চেনেলত কোনোবা নতুন আহিছে তো মই এতিয়া গুৰু আনিবলৈ যাম। আৰু কথা হ'ল কি মানে 80 কেজি বুলি কৈ আছে। ইগল এটা মানে হৰিণক ধৰি লৈ গৈছে, 80 কেজি ধৰি লৈ গৈছে। তো দেখা নাছিলোঁ কোনোদিন, বা সৰু সৰু চৰাই 1, 2, 3 কেজি তেনেকুৱা চৰাইবোৰক জন্তুবিলাক লোৱাহে দেখাইছিলোঁ। তো আজি দেখা পালোঁ কি 80 কেজি ওজনৰ হৰিণাটো মানে উৰা মাৰি লৈ গৈছে। মানুহৰ জীৱনতো কেতিয়াবা হ'ব নেকি তেনেকুৱা মানে অনুভৱ লাগি আছে মোৰ। তো আপোনালোকৰ কি অনুভৱ? সেই 80 কেজি উঠাই লৈ যোৱা ইগলৰ সেইটো উঠাই লৈ যোৱাটো আপোনালোকৰ কি ভাৱনা? তো চাই থাকক বন্ধুসকল, মোৰ ভিডিঅ' ক্লিক মই এতিয়া বৰ্তমান ভিডিঅ' ক্লিকটো দি আছোঁ। 80 কেজি ওজনৰ হৰিণাক লৈ উৰা মাৰিল এটা ইগল। 2-3 কেজি ওজনৰ হাঁহ কুকুৰা বা মাছ নহয়, সম্পূৰ্ণ এটা হৰিণাক লৈ উৰা মাৰিল সাধাৰণ ইগলে। ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই হাহাকাৰ লাগিল সমগ্ৰ বিশ্বত। ইমান ডাঙৰ এটা হৰিণাক যদি সাধাৰণ এটা ইগলে ছেকেণ্ডৰ ভিতৰত উৰাই নিব পাৰে, তেন্তে মানুহক নিব নোৱাৰেনে? এই প্ৰশ্নই এতিয়া সকলোকে চিন্তিত কৰিছে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। আপুনি নিশ্চয় সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅ'বোৰত জন্তুবোৰক চৰাই চিকাৰ কৰা দেখিছে, কিন্তু আপুনি কেতিয়াবা ইগল চিকাৰ কৰা হৰিণ দেখিছে নেকি? অন্যথা এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি হতবাক হ'ব। এই ভিডিঅ'টোত আপুনি এটা সৰু চৰাইক এটা ডাঙৰ হৰিণ চিকাৰ কৰা দেখিব পাৰে। আশ্চৰ্যজনকভাৱে এই ইগলটোক এটা হৰিণাৰ সৈতে কমেও 100 ফুট ওপৰত উৰি থকা দেখা যায়। এই হৰিণটো মাটিত চুপচাপ থিয় হৈ আছিল। দলটোৱে তেতিয়া হৰিণৰ ডিঙি ধৰি থকা বিমানৰ দৰে বতাহত উৰি যায়। এটা হৰিণৰ ওজন কমেও 120ৰ পৰা 160 কিলোগ্ৰাম। আনকি এটা কেঁচুৱা হৰিণৰ ওজন কমেও 80ৰ পৰা 100 কিলোগ্ৰাম। আনকি এজন শক্তিশালী মানুহেও এবাৰত ইমান ওজন তুলিব নোৱাৰে। এই পৰিপ্ৰেক্ষিতত এই ইগলটোৱে কৰা চিকাৰটো সঁচাকৈয়ে লক্ষণীয়। আপুনি ভিডিঅ'টোত দেখিবলৈ পাইছে ইগলটোৱে কেৱল হৰিণটোক নিজৰ হাতৰ পাঁজৰ দ্বাৰা ধৰিছিল আৰু কমেও 100 ফুট বতাহত জঁপিয়াইছিল। এই চৰাইটো ইগলৰ বাহিৰে আন কোনো নহয়। এই ইগলটোৱে কেৱল বতাহত জঁপিয়াই পৰাই নহয়, লগতে হৰিণটো কেইবা কিলোমিটাৰ লৈ গৈছিল। ইয়াৰ পৰা আমি ইগলৰ শক্তি অনুমান কৰিব পাৰোঁ। ভাইৰেল ভিডিঅ'টো কোটি কোটি মানুহে সামাজিক দৰ্শন কৰিছে আৰু তেওঁলোকৰ প্ৰায় সকলোৱে তেওঁলোকৰ শোক প্ৰকাশ কৰিছে, কিয়নো কোনেও সঁচাকৈ কল্পনা কৰা নাছিল যে ইগলটো ইমান শক্তিশালী হ'ব। ইয়াৰ পাখিবোৰ ইমান শক্তিশালী যে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰে যে ই বতাহত 100 কিলোগ্ৰামলৈকে ওপৰলৈ উঠিব পাৰে। আজি এই ভিডিঅ'টো চাই আপুনি কি অনুভৱ কৰে কম। এটা নিউজত পাইছোঁ মই সেয়া। তো আপোনালোকে চাই থাকক বন্ধুসকল, চেনেলটো নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক। আজিৰ ভিডিঅ'টো সিমানেই, ধন্যবাদ।